2019 খেলিলো 2024 খেলিলো পঞ্চায়েত দুটা খেলিলো লোকসভা দুটা খেলিলো বিধানসভা দুটা আরে 20টা 22টা ভোট এই মুসলমান সমাজের আমি 25টা ভোট পাওঁ লজ্জাজনক কথা কত আঁচনি দিছো আপোনালোকক আমি কি আঁচনি দিয়া না কক আপোনালোকক আমি আঁচনি দিয়া নাই ঘর দিছো লেট্রিন দিছো আয়ুষ্মান ভারত কার্ড দিছো উজ্জ্বলা গ্যাস দিছো সমস্ত দিছো দিয়ার পাছত আপনার কি আমার ভোট দিয়াতে আপনার ভোট হাতখন কমি যায় নরু ভোট দিবা মই বিজেপি কিন্তু আপনার আমার কাটি হয় আপনার আমি 10 বছর একে রেহে আছো আমি আঁচনি দুখত দুখী হয়েছে নরুদা 5 বছর নিজে এটা অরুণোদয় লড়াই বেয়া নালাগে মানুহজনক কৈছে আপনার এই নুরুলদাক নাকি বেয়া নালাগে আপনার ওলাব বেয়া লাগে না তেওঁলোক আপনার মাজৰ মানুহ হয় না আপনার যেতিয়া ভোট দিবা লাগে নহয় বিজেপি কপি যাব নরুময় না আমি হাততে নারি দিব আরে যি কংগ্রেসে আপনার অসম দুর্নীতি সব কৰি আছে আপনার আর সেই কংগ্রেসের লগত থাকে আপনার বিবেকক চলক এই হাত নহয় বিবেকক চলক এই হাতৰ বটাম টিপাত নহয় এই বিবেকেৰে টিপিম মই বিজেপি এয়া স্পষ্ট কথা মই 2026 চনক লগে এই নিৰ্বাচনত থাকিম মই 2 বছৰ একেৰাহে থাকিম প্ৰতিটো পৰিয়ালৰ লগত জনসম্পৰ্ক থাকিম কিন্তু আপোনালোকৰ প্ৰতিশ্ৰুতিটা আজি মই মন সভাপতি আমাৰ লগে আপোনালোকৰ ৰাস্তা কৰিছো আপোনালোকে এনকে যাব লাগে তিৰি গিলাই যাব লাগে না পুৰুষবিলাকে চাইকেল এনকে গেলে যাব খোজকাঢ়ি লাগে না আর নসিব কে লাগছি নসিব আপনার নসিব আপনারে কি জানে নিজৰ নসিব নিজে লিখি দিছো আমি কারণ বিজেপি আমি ভোট নেদাও বিজেপি আইলে ভাঙি যাব মৌলবী কৈছে ভাঙি যাব এই ব্যবস্থা দিলে পা করি হোক মোদী কৈ আছে আপোনালোকে মসজিদ ভাব মোদী কৈ আছে বাংলাদেশৰ পৰা মুছলমান আনাৰ কথা চিন্তা কৰিছে অসম ভাৰতৰ কথা চিন্তা কৰিছে পাকিস্তানৰ পৰা মুছলমান আনি এখন ভাৰতবৰ্ষ গঠন কৰাৰ কথা চিন্তা কৰি আছে আৰু আপোনালোকে কৈছে কি আমাক খেদি দিব বাংলাদেশ এইবিলাক চিন্তা পৰিহাৰ কৰক মোদী যে আপোনালোকৰ কথা চিন্তা কৰিছে মহিলাসকলৰ কথা চিন্তা কৰিছে বৰ্ষা পৰিধানৰ কাৰণে আইন বনাইছে একতলা 2 লাখ 3 লাখ ধৰি গলে আপোনাৰ মহিলাটো গুচি যাব লাগে পৰিয়ালৰ ভাই মাকৰ ভোট থাকিলে কেনেকুৱা দুখ অনুভৱ হয় সেই কথাষাৰ একমাত্ৰ মোদী যে অনুভৱ কৰিছে কোনো মৌলবী অনুভৱ কৰা নাই আপোনালোকে আই মাতৃ এই আই মাতৃয়ে সিদ্ধান্ত ল'ব পুৰুষক কৈ দিব আজি যদি মই অৰুণোদয় পালো হয় আজি 5 বছৰ যদি অৰুণোদয় 5 বাৰাং 60,000 টাকা লয় এমন ডাঙৰ এখন চেন বনাব বুলি কিয় কৰা নাই মৰাৰ কিন্তু আপোনালোক হয়নে নহয় কক আপোনালোকে এতিয়া ক'ব আমি ভোট দিছো কোনে ভোট দিয়া নাই ইয়াতে উপস্থিত থাকা 80% মহিলাই ভোট দিয়া নাই ইয়া স্পষ্ট হয়নে নহয় কক কেতিয়া ক'ব আপোনালোকে ভোট দিয়া নাই এই ব্যৱস্থাৰ পৰাই মুকলি হ'ব লাগিব বান্ধন খাই আছো আমি ভয় কৰি আছো পুৰুষক যে কংগ্ৰেছৰ হাতত মাৰিবি আকৌ নাই মোৰ স্বাধীনতা মই ভোট মাৰিম মই বিজেপি ভাল পাওঁ আজি নুৰুলদাৰ দৰে সাহস কৰক নুৰুলদাৰ ভণ্টিৰ দৰে সাহস কৰক নুৰুলদাৰ পত্নীৰ দৰে সাহস কৰক নুৰুলদাৰ ছোৱালীৰ দৰে সাহস কৰক যে বিজেপি কৰিম ঠিক আছে সকলোকে ধন্যবাদ দিছো আবেগিক হৈ গৈছো সংখ্যালঘু মুছলমানৰ প্ৰতি এয়া ধৰক এয়া আত্মীয় ভাৱ জন্ম পাইছে এই আত্মীয় ভাৱ যদি জন্ম নাথাকে গৈ এই গাঁওখনত আহি মণ্ডল হ'ব বুলি মই আপোনালোকক লৈ নাই গৈ মোৰ দুখ লাগি গৈছে এই অৱস্থা দেখাবা এনেকুৱা দুখ পাইছো যেতিয়া বিকলাংগ ছোৱালীজনী দুজনী আছে এটা অৰুণোদয় বনাই এটা ঘৰ বনাই এটা লেট্ৰিন বনাই কি কাৰণ বনাই দুখ লাগি গৈছে অন্তৰত বহুত দুখ লাগি গৈছে শুনক বাবা লগা নহয় বাবা লাগাইও দিয়া নাই পাইও দিয়া নাই নাপেও দিয়া নাই আপোনালোকে পাইও দিয়া নাই আৰু নাপেও ভোট দিয়া নাই আপোনালোকে হৈ বোলে আমি পাইও ভোট দিয়া নাই নাপেও ভোট দিয়া নাই এই ব্যৱস্থাৰ পৰা আঁতৰি যাওকচোন যে মই পাম চব পাইছো মই ভোট দিয়া নাই